নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। এই আটাৰ মিঠাইটো আপোনালোকে কম বস্তুৰে বনাব পাৰিব, খুব সোৱাদ লগা হয়। এই মিঠাইটো আপোনালোকে আটাৰ বুলি কোনেও ক'ব নোৱাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আটাৰ বৰফিটো বনাবলৈ প্ৰথমতে মই ডাঙৰ চামুচেৰে এচামুচ কেৰাহীত ঘি দি লৈছোঁ। মই এচামুচ ঘি দি দিলোঁ। এতিয়া মই বৰফিটো যিহেতুকে মই আটাৰে বনাম, সেইকাৰণে মই একাপ আটা দি দিছোঁ। আধা কাপ পাউডাৰ গাখীৰ দি দিছোঁ। একাপ আটা ল'ব, আধা কাপ পাউডাৰ গাখীৰ ল'ব। এতিয়া মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাব। ইয়াত মই আৰু এচামুচ ঘি দি দিছোঁ। ডাঙৰ চামুচেৰে মই 2 চামুচ ঘি দি দিছোঁ। এইখিনি মিডিয়াম ফ্লেমত ভালদৰে ভাজিব লাগিব। এইদৰে লৰাই থাকিব, নহ'লে কেৰাহীত লাগি গ'লে মিঠাইটো খাবলৈও বেয়া হ'ব আৰু দেখিবলৈও বেয়া হ'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াত মই ফ্লেভাৰৰ কাৰণে আধা চামুচ জোখত ইলাইচি গুড়ি দি দিছোঁ। মিডিয়াম ফ্লেমত আপোনালোকে ভালদৰে আটা আৰু গাখীৰখিনি ভালদৰে এইদৰে ভাজি ল'ব। মই আটাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। আপোনালোকে মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। মই ডাঙৰ চামুচেৰে পিচি থৈ দিয়া চেনি মই 2 চামুচ দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণেও ল'ব পাৰিব। এইখিনিও মই এইদৰে ইয়াতে মিক্স কৰি ভাজি লওঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিলোঁ। এই মিঠাইটো আপোনালোকে ফ্ৰিজত থৈ 5-6 দিনলৈ খাব পাৰিব। এই গোটেইখিনি মোৰ ভালদৰে মিক্স কৰি ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম মাজতে এইদৰে আধা বাটি ফ্ৰেছ মলাই। গোটেইখিনি মই ভালদৰে ইয়াতে এইদৰে মিলাই লওঁ। আপোনালোকে এবাৰ বনাই চাব। হোটেলৰ মিঠাইৰ দৰে এই মিঠাইটোৰ টেষ্ট পাব। দেখিছেনে, কেৰাহীও এৰি দি আহিছে। খুব সোনকালে হৈ যোৱা এটা মিঠাই আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াত ভালদৰে মিলাই যাম। আপোনালোকে এবাৰ মই কোৱা ধৰণে বনাই চাব। বহুত টেষ্টি হয়। আপোনালোকে বনালে ধৰিবই নোৱাৰিব এইটো যে মিঠাই আপোনালোকে আটাৰে বনাইছে। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে, আপোনালোকে গাখীৰ উতলাই একেবাৰে ডাঠ কৰি ল'ব। আধা লিটাৰ গাখীৰ উতলাই আপোনালোকে একাপ কৰি ল'ব। তেতিয়াও এই টেষ্টটোৱে পাব। আপোনালোকে কনডেন্স মিল্কো ইয়াত ব্যৱহাৰ কৰিব পাৰে ইচ্ছা কৰিলে। মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মই ভালদৰে ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই ইয়াৰে ছাইডবোৰ অলপ এইদৰে কাটি ল'ম। আপোনালোকে এইদৰে এবাৰ বনাই চাব। এই মিঠাইটো বাৰে বাৰে বনাবলৈ আপোনালোকৰ মন যাব। ছাইডখিনি মই এইদৰে লৈ এতিয়া মই পিচকৈ কাটি ল'ম।
এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এইদৰে মই পিস্তাৰে গাৰ্নিছ কৰি দি দিম। আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ যি থাকে তাকেই দিব পাৰিব। এইদৰে এতিয়া মই আপোনালোকক এপিচ দেখাই দিম কিমান ধুনীয়া হৈছে। এয়া দেখিছেনে? আপোনালোকে ঘৰত সহজতে এই মিঠাইটো বনাব পাৰিব। কোনেও ক'ব নোৱাৰিব যে এইটো আটাৰ মিঠাই। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ